আচলতে সেইদিনা মই কৈছোঁৱে বিধানসভাত যে অসমত পৰ্যটনৰ অৱস্থা বেয়া। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবছৰ পৰ্যটন বেয়া। আমাৰ ৰংঘৰত মানুহ কম, আমাৰ তলাতল ঘৰত মানুহ কম। কাজিৰঙাৰ আটাইতকৈ ডাঙৰ এটা অনুষ্ঠান কাজিৰঙা অৰ্কিড পাৰ্কত পৰ্যটক কম। তাৰ পাছত আমাৰ ইয়াত থকা যিবিলাক আপোনাৰ গুৱাহাটীত যিবিলাক আপোনাৰ ব্ৰহ্মপুত্ৰত যিবিলাক নাও চলায়, কি বুলি কয় এখনক আপোনাৰ কি বুলি কয় ৰিভাৰ যিটো হেৰি বুলি কয় ক্ৰুজ বুলি কয়, ৰিভাৰ ক্ৰুজবিলাক বন্ধ কৰি দিবলগীয়া পৰিস্থিতি হৈছে। অসমৰ পৰ্যটন ক্ষেত্ৰলৈ আচলতে এটা ভাটা আহিছে। আচলতে যেতিয়া ক'ভিডৰ পাছত মানুহবিলাক বিদেশলৈ যাব পৰা নাছিলে, তেতিয়া উত্তৰ পূৰ্বাঞ্চললৈ মানুহ আহিবলৈ আৰম্ভ কৰিছে। আৰু উত্তৰ পূৰ্বাঞ্চললৈ মানুহ আহিবলৈ আৰম্ভ কৰাৰ কাৰণে পৰ্যটন বিভাগে একদম হুলস্থুল লগাই দিলে যে আমাৰ একদম বুম হৈছে, আমাৰ বিৰাট ভাল হৈছে পৰ্যটন, বিৰাট ব্যাপক ৰূপত পৰ্যটক আহিবলৈ ধৰিছে। কিন্তু আজি যেতিয়া পৰ্যটন বিভাগে ৰিপ্লাই দিলে, তেতিয়া আপুনি চাওক যে 2022-23 বৰ্ষত অসমলৈ পৰ্যটক আহিছিলে 98 লাখ 31,141 গৰাকী। কিন্তু 23-24 বৰ্ষত এতিয়ালৈকে ডিচেম্বৰ মাহ আৰু জানুৱাৰী আৰু ফেব্ৰুৱাৰী আৰু মাৰ্চলৈকে খুব বেছি পৰ্যটক আহিব, বেছি সময় নাই। এতিয়ালৈকে 58 লাখ মানুহে এতিয়ালৈকে অসমলৈ আহিছে। যি সময়ত ইয়াৰ আগৰ বছৰ 1 কোটি মানুহ আহিছিলে, প্ৰায় 1 কোটি মানুহ, সেই সময়ত এতিয়া একদম পৰ্যটনৰ একদম পিক আৱাৰ চলি থাকোঁতে এতিয়ালৈকে আহিছে 58 লাখ মানুহ। গতিকে এইবাৰ পৰ্যটনৰ অৱস্থা যে খুব বেয়া সেইটো গুৰুত্বপূৰ্ণ। পৰ্যটনৰ অৱস্থা কিয় বেয়া? প্ৰথম কথাটো হ'ল যে আদানীয়ে এয়াৰপৰ্টটো লোৱাৰ পাছত অসমলৈ অহা গোটেই এয়াৰ চাৰ্জটো বাঢ়ি গুচি গ'ল। ফ্লাইটৰ চাৰ্জ, উৰাজাহাজৰ যিটো টিকেটৰ মূল্য সাংঘাতিক ধৰণে বৃদ্ধি পাই গ'ল। আজিৰ দিনটোত বম্বেৰ পৰা এজন মানুহ গুৱাহাটী আহি পোৱাৰ মানে তেওঁ গৈ আচলতে আজিৰ দিনটোত হোচিমিন চিটি পাই যায়গৈ, ভিয়েটনাম পাই যায়গৈ, তাতকৈ কম দামত বেংকক পাই যায়, তাতকৈ কম দামত আপোনাৰ থাইলেণ্ড পাই যায়, তাতকৈ কম দামত আপোনালোকে দেখিছে যে মানুহ এজনে গৈ বালি পাই যায়। তো এয়াৰপৰ্টৰ চাৰ্জ ইমান বৃদ্ধি কৰি দিলে, ফ্লাইটৰ দাম, টিকেটৰ দাম ইমান বৃদ্ধি কৰি দিলে যে এজন মানুহ ইয়ালৈ আহিব নোৱাৰে। দ্বিতীয়তে, আগতে যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা এখন ৰাজ্যলৈ পৰ্যটক আহে, ধৰক অৰুণাচললৈ পৰ্যটক আহে, তেতিয়াহ'লে গুৱাহাটীত নামে। কিন্তু এতিয়া অৰুণাচললৈ অহা পৰ্যটকজন গুৱাহাটীত এয়াৰপৰ্টত নানামে। এতিয়া ক'ত নামে? তেওঁলোকৰ ইটানগৰত, মানে এইডোখৰ কি কয় গহপুৰৰ ওচৰত যিটো এয়াৰপৰ্ট হ'ল